নমস্কাৰ সদায় আনন্দৰে আজিও আপোনালোকৰ কাৰণে আছামৰ বুকৰ কেইটামান বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ ইয়াতে আৰ্ট এণ্ড কালচাৰ আছাম হিষ্ট্ৰী সকলোবোৰ আছে সো আছামিয়াৰ বুকখন কিমান ইম্পৰ্টেণ্ট আপোনালোকে জানে পৰীক্ষাৰ কাৰণে গতিকে ভিডিঅ'টো শেষলৈকে চাব আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিশ্বাসী বন্ধু কিমান মৰম দিয়াৰ বাবে বিশ্বাসী বন্ধুত যদি আপোনালোকে আজি প্ৰথম বা নতুন আহিছে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব অ'কে সো আজিৰ ক্লাছটো আমি আৰম্ভ কৰিছোঁ আৰু ইয়াৰ লগতে সকলোকে কওঁ যে আমাৰ পিডিএফবোৰ যদি আপোনালোকে বিচাৰে কিনিবলৈ তেন্তে আপোনালোকে 99 পে' কৰি আমাৰ পিডিএফবোৰ আপোনালোকে সকলোবোৰ পিডিএফ কিনিব পাৰে আপোনালোকে মোক কমেণ্ট কৰিব যদি পিডিএফ লাগে অ'কে সো আৰম্ভ কৰিবলৈ ওলাইছোঁ প্ৰথমটো কুৱেশ্যন দ্য তাজমহল ইজ এ ফেমাছ এক্সাম্পল অফ হুইচ আৰ্কিটেকচাৰ ষ্টাইল অ'কে কোনটো স্থাপত্যশৈলীৰ বিখ্যাত উদাহৰণ আমাৰ তাজমহল কাৰেক্ট এনচাৰ কোনটো হ'ব কাৰেক্ট এনচাৰ কি হ'ব কাৰেক্ট এনচাৰ হৈছে মোগল অ'কে নেক্সট কুৱেশ্যন দ্য ফেমাছ পেইণ্টিং ভাৰত মাতা ৱাজ ক্ৰিয়েটেড বাই হুইচ আৰ্টিষ্ট বিখ্যাত চিত্ৰ ভাৰত মাতা কোনজন শিল্পীয়ে সৃষ্টি কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অৱনীন্দ্ৰনাথ টেগৰে ভাৰত মাতা চিত্ৰখন সৃষ্টি কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মীনাক্ষী টেম্পল ইজ লোকেটেড ইন হুইচ চিটি মীনাক্ষী মন্দিৰ কোন চহৰত অৱস্থিত কাৰেক্ট এনচাৰ হৈছে মদুৰাই চিটিত মীনাক্ষী টেম্পল আছে অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পট্টচিত্ৰা পেইণ্টিংছ আৰ নেটিভ টু হুইচ ষ্টেট পট্টচিত্ৰ কোনখন ৰাজ্যৰ স্থানীয় কাৰেক্ট এনচাৰ হৈছে উৰিষ্যা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য নন্দা দেৱী ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট নন্দা দেৱী উৎসৱ কোনখন ৰাজ্যত উদযাপন কৰা হয় কাৰেক্ট এনচাৰ হৈছে উত্তৰাখণ্ড অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য জালিকাট্টু ফেষ্টিভেল ইজ ট্ৰেডিশ্যনেলি হেল্ড ইন হুইচ ষ্টেট জালিকাট্টু উৎসৱ পৰম্পৰাগতভাৱে কোনখন ৰাজ্যত অনুষ্ঠিত হয় কোনখন ৰাজ্যত জালিকাট্টু উৎসৱ অনুষ্ঠিত কৰা হয় জানেনে কাৰেক্ট এনচাৰ হৈছে তামিলনাডুত মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৱৰ্লি পেইণ্টিংছ আৰ নেটিভ টু হুইচ ইণ্ডিয়ান ষ্টেট ৱৰ্লি চিত্ৰকলা কোনখন ভাৰতীয় ৰাজ্যৰ স্থানীয় কাৰেক্ট এনচাৰ হৈছে মহাৰাষ্ট্ৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ঘুমৰ ডেন্স ইজ ট্ৰেডিশ্যনেলি পাৰফৰ্ম বাই উমেন অফ হুইচ ষ্টেট ঘুমৰ নৃত্য পৰম্পৰাগতভাৱে কোন ৰাজ্যৰ মহিলাসকলে প্ৰদৰ্শন কৰে ঘুমৰ নৃত্য কোন ৰাজ্যৰ মহিলাসকলে প্ৰদৰ্শন কৰে কওকচোন কাৰেক্ট এনচাৰ হৈছে ৰাজস্থান নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য মেইন থিম অফ অজন্তা এণ্ড ইলোৰা কেভছ অজন্তা আৰু ইলোৰা গুহাৰ মূল বিষয়বস্তু কি আছিল এই দুটা গুহাৰ মূল বিষয়বস্তু কি জানেনে কি হ'ব পাৰে য়েছ কাৰেক্ট এনচাৰ হৈছে বুদ্ধিষ্ট মাইথলজি অ'কে অপশ্যন বি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য দিলৱাৰা টেম্পলছ আৰ ফেমাছ ফৰ দিয়াৰ ইণ্টাৰেক্টেড কাৰ্ভিং ইন হুইচ ষ্টেট আৰ দে লোকেটেড জটিল খোদিত শিল্পৰ বাবে বিখ্যাত দিলৱাৰা মন্দিৰ কোন ৰাজ্যত অৱস্থিত জানেনে দিলৱাৰা টেম্পল ক'ত আছে য়েছ কাৰেক্ট এনচাৰ হৈছে ৰাজস্থানত আছে দিলৱাৰা টেম্পল মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ফেমাছ বৃহদেশ্বৰ টেম্পল ইজ লোকেটেড ইন হুইচ চিটি বিখ্যাত বৃহদেশ্বৰ মন্দিৰ কোনখন চহৰত অৱস্থিত কুৱেশ্যনটো চাই ল'ব বিখ্যাত বৃহদেশ্বৰ মন্দিৰ কোনখন চহৰত অৱস্থিত চেন্নাই মাদুৰাই তাঞ্জাৱুৰ কাঞ্চীপুৰম ইয়াৰ ভিতৰত কোনখন চহৰত আছে
কাৰেক্ট এনচাৰ হৈছে তাঞ্জাবুৰ অ'কে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ য়াকশাংগানা ইজ এ ট্ৰেডিশ্যনেল থিয়েটাৰ ফ্ৰম হুইচ ষ্টেট য়াকশগান কোনখন ৰাজ্যৰ পৰম্পৰাগত নাট্যৰূপ যক্ষগান কাৰেক্ট এনচাৰ হৈছে কৰ্ণাটকা অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বাগুৰু ইজ এ টাইপ অফ ট্ৰেডিশ্যনেল হেণ্ড ব্লক প্ৰিণ্টিং ফ্ৰম হুইচ ষ্টেট বাগুৰু কোনখন ৰাজ্যৰ পৰম্পৰাগত হেণ্ড ব্লক প্ৰিণ্টিঙৰ এটা ধৰণ ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব কাৰেক্ট এনচাৰ হৈছে ৰাজস্থান আজিৰ কুৱেশ্যনকেইটা কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ৰংগোলী আৰ্ট ফ্ৰম হুইচ প্ৰিমিয়াৰলি এছ'চিয়েটেড উইথ হুইচ ফেষ্টিভেল ৰংগোলী শিল্পৰূপটো মূলতঃ কোনটো উৎসৱৰ লগত জড়িত ৰংগোলী নাম শুনিছে নহয় কাৰেক্ট এনচাৰ হৈছে দিৱালীত ৰংগোলী আপোনাৰ কৰা হয় হয়নে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য গৰ্বা ডেন্স ইজ এছ'চিয়েটেড উইথ হুইচ ইণ্ডিয়ান ফেষ্টিভেল গৰ্বা নৃত্য কোনটো ভাৰতীয় উৎসৱৰ সৈতে জড়িত গৰ্বা নৃত্য কাৰেক্ট এনচাৰ হৈছে নৱৰাত্ৰি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য খাজুৰাহ টেম্পলছ আৰ ন'ন ফৰ দেয়াৰ ইৰ'টিক স্কাল্পচাৰ্ছ ইন হুইচ ষ্টেট আৰ দে লোকেটেড খাজুৰাহ মন্দিৰসমূহ কামুক ভাস্কৰ্যৰ বাবে জনাজাত কোনখন ৰাজ্যত অৱস্থিত কাৰেক্ট এনচাৰ হৈছে মধ্যপ্ৰদেশ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অজন্তা কেভছ আৰ ফেমাছ ফৰ হুইচ ফৰ্ম অফ আৰ্ট অজন্তা গুহা কোনটো শিল্পৰ বাবে বিখ্যাত জানেনে কাৰেক্ট এনচাৰ হৈছে পেইণ্টিংছ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য হাম্পি ৰুইনছ আৰ লোকেটেড ইন হুইচ ষ্টেট হাম্পি কোন ৰাজ্যত অৱস্থিত মনত ৰাখিবলগীয়া কুৱেশ্যন এইবিলাক গেট 4ত সুধি দিব পাৰে গেট 3টো সুধি দিব পাৰে ঠিক নাই হাম্পি কোন ৰাজ্যত আছে কোনখন ষ্টেটত কৰ্ণাটকত আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান চিনেমা কাক ভাৰতীয় চিনেমাৰ পিতা বুলি জনা যায় কাক জনা যায় মনত ৰাখিব বহুত দৰকাৰী প্ৰশ্ন হয় য়েছ দাদা চাহেব ফাল্কেক ভাৰতীয় চিনেমাৰ পিতা বুলি জনা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ঢোল চলম ইজ এ ট্ৰেডিশ্যনেল ডান্স ফ্ৰম অফ হুইচ ষ্টেট ঢোল চলম কোনখন ৰাজ্যৰ পৰম্পৰাগত নৃত্যৰূপ কাৰেক্ট এনচাৰ হৈছে মণিপুৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য সাঁচী স্তূপা ইজ ফেমাছ ফৰ বুদ্ধিষ্ট মনুমেণ্ট ইজ লোকেটেড ইন হুইচ ষ্টেট সাঁচী স্তূপ এটা বিখ্যাত বৌদ্ধ কীৰ্তিচিহ্ন কোন ৰাজ্যত অৱস্থিত সাঁচী স্তূপ কোন ৰাজ্যত আছে কাৰেক্ট এনচাৰ হৈছে মধ্যপ্ৰদেশ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চেৰিয়াল স্ক্ৰল পেইণ্টিং বিলংছ টু হুইচ ইণ্ডিয়ান ষ্টেট চেৰিয়াল স্ক্ৰল পেইণ্টিং কোনখন ভাৰতীয় ৰাজ্যৰ অন্তৰ্গত কাৰেক্ট এনচাৰ হৈছে তেলেংগানা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য কালীঘাট পেইণ্টিংছ আৰ এ ট্ৰেডিশ্যনেল আৰ্ট ফ্ৰম হুইচ ষ্টেট কালীঘাট চিত্ৰ কোন ৰাজ্যৰ এটা পৰম্পৰাগত কলা প্ৰকাৰ কাৰেক্ট এনচাৰ হৈছে ৱেষ্ট বেংগল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য এনচিয়েণ্ট টেক্সট নাট্যশাস্ত্ৰ ইজ এট্ৰিবিউট টু হুইচ চেক প্ৰাচীন গ্ৰন্থ নাট্যশাস্ত্ৰ কোন ঋষিৰ সৈতে সম্পৰ্কিত
ইয়াৰ কাৰেক্ট এনচাৰ হৈছে ভাৰতমণি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং ইজ এ ক্লাছিকেল ডেন্স ফ্ৰম অফ ইণ্ডিয়া তলৰ কোনটো ভাৰতৰ ধ্ৰুপদী নৃত্যৰ ৰূপ ইয়াৰ ভিতৰত ধ্ৰুপদী নৃত্যৰ ৰূপ কোনটো আমাৰ ভাৰতৰ কাৰেক্ট এনচাৰ হৈছে কথক অ'কে চ' আজি আমাৰ আছামীয়া বুকৰ এই পাৰ্টটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল পাইছে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব চ' আমাৰ বিশ্বাসী বন্ধুক আপোনালোকে ইমান মৰম দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ এবাৰ সকলোকে আজিৰ ভিডিঅ'টো চাবলৈ অনুৰোধ কৰিছোঁ আৰু লগ বন্ধুক শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ কৰিছোঁ অ'কে যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম